Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো মেথছৰ বেসিক টু এডভান্স লেভেললৈকে সকলোবোৰ অংক অতি সহজকৈ। সো আমি লাষ্ট ক্লাছত আমি কি শিকিলো? আমি শিকিলো ডিভিজনখিনি, হয়নে? পইণ্টৰ ডিভিজন প্লাস সাধাৰণ নিয়মত ডিভিজন সকলোখিনি শিকিলো। সো আজি আমাৰ টপিকটো হ'ল এলসিএম আৰু এছচিএফ, যাক আমি অসমীয়াত কি বুলি কওঁ? লখাগু আৰু গসাউ। ঠিক আছে। সো লখাগু আৰু গসাউ জনাৰ আগতে আমি জানিব লাগিব কি ফ্যাক্টৰস এণ্ড মাল্টিপলৰ বিষয়ে। ঠিক আছে। অসমীয়াত আমি কি বুলি কওঁ? উৎপাদক আৰু কি বুলি কওঁ? গুণিতক বুলি কওঁ। ঠিক আছে। এই যে ইয়াত লাগি আছে এটো এম দেখিছানে? এটো এম ইয়াত লাগি আছে আৰু এটো এফ ইয়াত লাগি আছে, হয়নে? ঠিক তেনেকে ইয়াত গু লাগি আছে আৰু এফালে হসও লাগি আছে, হয়নে? সো এইবিলাককনো কি কয়? এইবিলাকক কি কয়? এম মানে হৈ গল মাল্টিপল, কি বুলি কয়? মাল্টিপল। মাল্টিপল গু মানে হৈছে গুণিতক, গুণিতক বুলি কয়। আৰু এইফালে এটো উ মানে হৈছে উৎপাদক, যাক আমি কি বুলি কওঁ? উৎপাদক বুলি কওঁ। আৰু এফ মানে হৈছে ফ্যাক্টৰস। ঠিক আছে। এফ মানে কি হয়? ফ্যাক্টৰস। সো এছচিএফ এলসিএম বা লখাগু বা গসাউ জনাৰ আগতে আমি কি জানিব লাগিব? এই মাল্টিপল বা গুণিতকৰ বিষয়ে, উৎপাদক বা ফ্যাক্টৰসৰ বিষয়ে আমি আগতে জানিব লাগিব। সো প্ৰথম আমি কি পঢ়িম? এইগিটাৰ বিষয়ে পঢ়ি লম, তাৰ পিছতহে আমি লখাগু আৰু গসাগুৰ বিষয়ে পঢ়িম। ঠিক আছে? ওকে। সো প্ৰথমে আমি জানি লম ফ্যাক্টৰসৰ বিষয়ে, বা আমি অসমীয়াত উৎপাদক বুলি যাক কওঁ। ঠিক আছে। প্ৰথমে ডেফিনেশনটো চাই লওঁ যে factors are the set of numbers which exactly divides the given number। বা অসমীয়াত আমি উৎপাদক বুলি কাক কম? এটা সংখ্যা যি সংখ্যাৰে কোনো ভাগ শেষ নোহোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰকে প্ৰথম সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। ঠিক আছে। এটা মই এক্সাম্পল এটা লৈছো চোৱা। সো এক্সাম্পল ললো যেনিবা 6ৰ আমাৰ উৎপাদক ওলাব লাগে। ঠিক আছে। তো 6ৰ উৎপাদক ওলাব লাগে। উৎপাদক মানে হৈছে 6 টো কি মানে নাম্বাৰ মাল্টিপ্লাই কৰি পিনে, পূৰণ কৰি পিনে আমি পাব পাৰো, হেতুই হ'ল উৎপাদক। তো 6ক আমি কি পাৰো? 6 1 যা 6, 6 গুণে 6 হয়। সো 6 1 যা কি হ'ব? 6 হ'ব। এটো এটা পালো। আৰু 6 কি কৰি পাও? 2 3 যা 6, হয়নে? 2 3 যা 6 পালো। আৰু কিবা কৰি পাম জানো? 6ক নাপাও। সো আমাৰ এটোই আসলে 6 পোৱাৰ যিবিলাক উৎপাদক। তাৰ মানে কি পালো আমি? 1 পালো, 2 পালো, 3 আৰু 6 পালো। সো আমি কি লিখিব পাৰো যে factors of 6 equal কি হ'ব? 1, 2, 3, 6। সো এটোই আছিল আমাৰ কি आंसर। কি পালো? 1, 2, 3, 6 একিটা কি আছিল? 6ৰ উৎপাদক। অসমীয়াত যদি লিখিব যাও আমি কি হ'ব? যে 6ৰ উৎপাদক হ'ব 1, 2, 3, 6। ঠিক আছে। সো এইবিলাকে হৈ গল 6ৰ উৎপাদক। আমি এনেদৰে উৎপাদক ওলাব লাগিব। ঠিক আছে। ওকে, এতিয়া আমি জানিলো মাল্টিপলৰ বিষয়ে বা গুণিতকৰ বিষয়ে। What is multiple? Set of numbers which are exactly divisible by the given number are multiples of the given number। ঠিক আছে। বা আমি যদি অসমীয়াত ক'বলৈ যাও কি হ'ব? কোনো এটা সংখ্যাৰ লগত যিকোনো অখণ্ড সংখ্যা পূৰণ কৰিলে যি গুণফল পোৱা যায় তাকে মূল সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। সো এক্সাম্পল এটা লৈ লওঁ, এক্সাম্পল ললে বুজি পাম ভালকে। এক্সাম্পল ললো আমি, ধৰি লোৱা 6 লৈছো যেনিবা। ঠিক আছে। 6 লৈছো। সো 6ৰ যদি আমাক গুণিতক বা মাল্টিপল উলিয়াব দিয়ে আমি কি কৰিম? আমি এনেকে লিখিম 6ৰ লগত 1 মাল্টিপল কৰিলে কি ওলাব? 6 6 2 যা হৈ যাব 12, 6 2 গুণ 12, 6 3 গুণ 18, 6 3 যা 18, 6 4 যা বা 6 4 গুণ কিমান ওলাব? 24, 24। সো আমাৰ গুণিতক বা মাল্টিপল কোনবিলাক হ'ব? 6 12 18 24। সো এইবিলাকে হৈ যাব আমাৰ কি হ'ব? 6ৰ মাল্টিপল। 6ৰ কি হ'ব? মাল্টিপল হ'ব 6, 12, 18, 24,
কমা ডট ডট আৰু যিমান ওলাব পাৰে সেই গোটেইখিনিকে আমি কি বুলি ক'ম মাল্টিপল বুলি ক'ম ঠিক আছে সো মানে একপক্ষে আমি ক'বলৈ গ'লে কি হ'ব যে মাল্টিপল বা গুণিতক কোনবিলাক যে কোনোবা এটা নাম্বাৰৰ যেটো আমাৰ নেউতা ঠিক আছে টেবল যেটো থাকে হেতুৱে হৈ যায় আমাৰ মাল্টিপল বা গুণিতক হয় বুজি পালা সো উৎপাদক আৰু মাল্টিপলৰ মাজত এটোৱে ডিফাৰেন্স আছিল ঠিক আছে তথাপি মই আৰু দুটামান অংক কৰি দিছো মাল্টিপল আৰু উৎপাদকৰ ওকে এতিয়া আমি দুটা কোৱেশ্চন লম যাৰ আমি উৎপাদক বা ফ্যাক্টৰ উলিয়াম মাল্টিপল বা কি আছিল আমাৰ গুণিতক উলিয়াম ঠিক আছে সো আমি সংখ্যাটা লৈ লৈছো 12 এন্ড কিমান 15 যেনিবা ঠিক আছে 12 এন্ড 15 আমি নাম্বাৰ দুটা লৈ লৈছো এতিয়া আমি হতৰ কি কয় এটো ফ্যাক্টৰস উলিয়াম মাল্টিপল উলিয়াম সো প্ৰথমে আমি 12 ৰ কাৰণে লৈছো ঠিক আছে 1 নম্বৰ 12 সো आंसर লিখি লম প্ৰথমে লিখিম ফ্যাক্টৰ উলিয়াম ঠিক আছে ফ্যাক্টৰ সো ফ্যাক্টৰ উলিয়াম আমি 12 ৰ আমি কি কৰিম আমি কি জানো 12 ৰ ক্ষেত্ৰত কি জানো 12 1 যা 12 ওলাই বুলি জানো হেতু আমি সবে জানো 1 দি সবকে ডিভাইড যায় মাল্টিপল যায় মানে পূৰণ কৰিব পাৰি সো 12 1 যা 12 হৈ গল আৰু কি নাম্বাৰ দি কৰিব পাৰো 3 দি পাৰো হয়নে 3 টেবুলত আছে 3 4 যা কিমান 12 আছে তাৰ পিছত আছে আমাৰ 2 দি পাৰো 2 দি পাও আমি হয়নে 2 টেবুলতো পাও 2 6 যা কিমান পাও 2 6 যা 12 পাও আৰু আছে নেকি সোজন আৰু কিবা আছে নেকি 3 দি পাও 2 দি পাও 2 টেবুলত আছে 3 টেবুলত আছে আৰু আছে জানো নাই হয়নে 4 টো লিখি লৈ আকৌ ৰিপিট লিখি লাভ নাই সো ইমানে আছিল আমাৰ 12 ৰ কি উৎপাদক বা কি বুলি কম আমি ফ্যাক্টৰ কম তাৰ মানে আমি কি লিখিম যে ফ্যাক্টৰস অফ 12 ইকুয়াল কিমান কিমান হৈ যাব 1 2 3 4 6 12 সো এবাৰ আমি কি কৰিম মাল্টিপল বা গুণিতক উলিয়াম হয়নে এটো ফ্যাক্টৰস বা উৎপাদক আছিল ঠিক আছে উৎপাদক সো এবাৰ কি কৰিম মাল্টিপল বা গুণিতক বুলি কম হয়নে অসমীয়াত গুণিতক বুলি কম সো মাল্টিপল হলে কি হ'ব মাল্টিপল মানে কি টেবুলে লিখিব লাগে তাৰ মানে 12 1 যা 12 12 2 যা হৈ যাব 24 12 3 যা হৈ যাব 36 12 4 যা হৈ যাব কিমান 48 চলিয়ে গৈ থাকিব কি হ'ব 12 24 36 আৰু 48 সৰি তো আমি কি লিখি দিম ইয়াতে যে মাল্টিপলস অফ 12 ইকুয়াল কিমান হ'ব 12 24 36 48 ডট 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 ইয়াত খালি ডট ডট লাগিব দেই কাৰণ আৰু হৈ থাকিব হয় না আৰু বহুত ওলাব পাৰে মাল্টিপল যিমান ওলাব পাৰে সো সেইকাৰণে আমি ডটেড লাইন কিটা দিব লাগিব ঠিক আছে ওকে সো হেতুৱে আছিল আমাৰ আমি অসমীয়া যদি লিখিব বিচাৰো তেতিয়া এটো লিখিব পাৰো যে 12 ৰ গুণিতক হ'ব এটো 12 24 36 48 ডট 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 সো এবিলাক আছিল আমাৰ উৎপাদক আৰু মাল্টিপলৰ 12 নম্বৰৰ কোৱেশ্চন आंसर এবাৰ 15 টো কৰি চাইছো সোৱা সো এবাৰ আমি 15 ৰ ফ্যাক্টৰ উলিয়াম সোৱা সো ফ্যাক্টৰ বুলি লিখি লৈছো আগতে উৎপাদক কি হ'ব 15 দিতে কি হ'ব 15 ত কি হ'ব 15 1 যা 15 হ'ব তাছতে আৰু কি হ'ব 15 কি দি উলাই 3 গৰত উলাই 3 5 যা 15 উলাই হয়নে 3 5 যা 15 আৰু আছে জানো 15 উলোৱা 15 আৰু নাই হয়নে 5 আৰু 3 গৰতে উলাই আৰু তো উলাই 15 সো আমাৰ কি হ'ব আমি লিখি দিম ইয়াতে উৎপাদক বা ফ্যাক্টৰস অফ 15 কিমান হ'ব ইকুয়াল হ'ব 1 3 5 15 সো এগিটাই আছিল আমাৰ 15 ৰ উৎপাদক বা ফ্যাক্টৰ এটা লিখিম মাল্টিপল বা আমি কি বুলি কও গুণিতক বুলি কও ঠিক আছে সো গুণিতক বা মাল্টিপল কি হ'ব 15 1 যা 15 হ'ব 15 2 যা 30 হ'ব
15 3 যা কিমান হ'ব 45 হ'ব 15 4 যা হৈ যাব কিমান 60 হ'বনে সাইড ৰং হাত দিছে পেলেন দিছো না সো এনেকে কৰি গৈ থাকিব সো 15 30 45 60 গিটা হৈ যাব আমাৰ মাল্টিপল বা গুণিতক কি লিখিম গুণিতক বা multiple of 15 equal কিমান হ'ব 15, 30, 45, 60 dot 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 so এনেকে আমি কি পালো 15 ৰ মাল্টিপল গিটা পাই গলো so এনেকে কৰি আমি উৎপাদক বা গুণিতক বা ফেক্টৰৰ মাল্টিপল খিনি উলিয়াব পাৰিম ঠিক আছে মই ভাবিছো এটা তোমালোকৰ ক্লিয়াৰ হ'ল তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা বেলেগ বেলেগ নাম্বাৰছ বোৰ লৈ লৈ আৰু মোক জনাব পাৰা কমেন্টত ঠিক আছে ওকে সো কাইলৈ আকৌ বেলেগ এটা ভিডিও লৈ আহিম কাইলৈ বেলেগ ভিডিও মানে কাইলৈ এলসিএম পঢ়িম আমি আজি আমি উৎপাদক আৰু গুণিতক পঢ়িলো তাৰ পিছতে আমি কি পঢ়িম লখাগু আৰু গসাগুৰ বিষয়ে কাইলৈ পঢ়িম ঠিক আছে ওকে